বৰপেটাৰ বহৰীত শোকাবহ ঘটনা হোলীৰ আনন্দত আত্মহাৰা ছগৰাকী যুৱক যুৱতী ডুবিল ব্ৰহ্মপুত্ৰ নৈত। হোলী খেলি ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈছিল 14জনীয়া দলটিয়ে। তাৰে ভিতৰত ছগৰাকী ডুবিল ব্ৰহ্মপুত্ৰ নদীত। তিনিগৰাকীৰ শোকাবহ মৃত্যুৰ খবৰ আহি পৰিছে। এগৰাকী সন্ধানহীন, দুজনক সংকটজনক অৱস্থাত চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে। মৃত্যু হোৱা লোক তিনিজন হৈছে বহৰীৰ বিষ্ণু মাঝি 18 বছৰ, অনিতা টিয়ৰ 17 বছৰ আৰু ৰাজকুমাৰ টিয়ৰ 17 বছৰ। এতিয়ালৈকে সন্ধান পোৱা নাই ৰীতা টিয়ৰ নামৰ কিশোৰীজনৰ। উদ্ধাৰ অভিযান অব্যাহত আছে। ঘটনাস্থলীত বৰপেটা আৰক্ষী অধীক্ষক উপস্থিত হয়। ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি। হোলীৰ আনন্দৰ মাজতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত। আমাৰ বহৰী বজাৰৰে বিহাৰী সম্প্ৰদায়ৰ ল'ৰা ছোৱালীসকলে হোলী খেলাৰ অন্তত আমাৰ বহৰী বজাৰৰ 500 মিটাৰ দক্ষিণেৰে যি ব্ৰহ্মপুত্ৰ নদী বৈ গৈ আছে তাতেই তেখেতসকলে গা ধুব আহিছিলে। তাৰে 6জন ল'ৰা ছোৱালী একেলগে পানীত পৰিছিলে, ডুবি গৈছিলে। তাৰে স্থানীয় লোকে 5জন ইতিমধ্যে উদ্ধাৰ কৰিছে। NDRF বাহিনীয়ে এতিয়াও চেষ্টা কৰি আছে কিন্তু বিফল হৈছে। এজনী ছোৱালী এজনী আছে, এজনী এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। ঘটনাটো সন্ধানহীন হৈছে। মৰিছে বুলি ক'ব নোৱাৰি। ইয়াৰ পৰা 5জন উদ্ধাৰ কৰি এম্বুলেন্সেদি হস্পিটেললৈকে পঠোৱা হৈছে। এতিয়ালৈকে খবৰ পোৱা নাই কি হৈছে তেখেতসকলৰ। কিন্তু আমি জনামতে 3জনৰ অৱস্থা খুবেই গুৰুতৰ অৱস্থা। গা ধুবলৈ 10-12জন আহিছিলে, তাৰ 6জন একেলগে পৰিছে। এজন সন্ধানী আছে। NDRF বাহিনীয়ে চেষ্টা কৰি আছে কিন্তু বিফল হৈছে। এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। হোলী খেলাৰ পিছতে তেখেতসকলে ৰং চং বহুতে লাগেতো, যাৰ কাৰণে বোধে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ আহিছিলে। একেলগে 6জন পানীত পৰিছিলে আৰু স্থানীয় লোকে 5জন ল'ৰা ছোৱালী উদ্ধাৰ কৰিছে কিন্তু তাৰে 3জনৰ অৱস্থা গুৰুতৰ। বহৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট,